নগাঁৱৰ ঢিং ৰোডৰ এগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰী ছাদিয়া ছিদ্দিকাই মেঘালয়ৰ নেগ্ৰিমছ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ জিট কোন দৌ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ছাদিয়া ছিদ্দিকা মেঘালয়ৰ USTMত মনোবিজ্ঞান বিষয়ত অধ্যয়ন কৰি আছে। এগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ এইগৰাকী যুৱতীয়ে কি কৈছে তেওঁৰ খেলৰ সম্পৰ্কত আহক শুনো। নিজৰ কেটেগৰী আছিলে তোমাৰ? মোৰ আছিলে 65। আৰু তুমি USTMত কি পঢ়ি আছা? মই BA সাইকোলজি কৰি আছো। আৰু কেনেকুৱা ধৰণৰ খেলৰ কাৰণে কেনেকুৱা অপৰচুনিটি কেনেকুৱা ধৰণৰ এনভাইৰনমেন্ট তাত? তাত বহুত ভাল এনভাইৰনমেন্ট হয়, তাত ফেচিলিটিটো বহুত ভাল, তাত বহুত হেল্প কৰে সব ষ্টুডেন্টছৰ যোনবোৰ স্পৰ্টছ কেটেগৰীত আছে সিহঁতক বহুতখিনি হেল্প কৰে। পোষ্ট অফ ফেচিলিটি আছে। যেহেতু এজন বিৰাট জনাবুজা মানুহ আৰু এইবিলাক ক্ষেত্ৰত খুব আগবঢ়া। বহুত আগবঢ়া। তাৰ বহুত হেল্প কৰে। স্পৰ্টছ ষ্টুডেন্টক বহুত হেল্প কৰে। মোক কৰিলে সবকে কৰিছে মানে আমাৰ যোনটো কোচ তাই মানে বহুতখিনি তাইক হেল্প কৰিলে। তাই ইয়াতে খেলি আছিলে, তাই ইয়াৰ পৰা সাপোৰ্ট পাইছে বহুতখিনি আগুৱাই গৈছে। তুমি যে এইবিলাক মাৰ্শাল আৰ্টৰ প্ৰতি আকৰ্ষিত হ'লা কিমান সৰুৰ পৰা হৈছিলা? সৰুৰ পৰা হোৱা নাই মানে আগৰ পৰা মানে মোৰ স্পৰ্টছ লাইনত বহুত আগ্ৰহ আছিলে। তাৰ পিছত মই তাত গৈছো, তাত গৈ পেলাই আমাৰ চিন্ময় মেমক দেখিলো, তাই খেলে, তাৰ পৰা মই সাপোৰ্ট পাইছো, তাত খেলি পেলাই মই আগুৱাই যাব বিচাৰি আছিলো আৰু তাত মই প্ৰেক্টিছ কৰিছো। ঘৰৰ মানুহে অসুবিধা নিদিয়ে না যে এইটো কিয় গৈছো? নাই ঘৰৰ মানুহে সাপোৰ্ট কৰে বহুত। পঢ়া শুনাৰ লগতে স্পৰ্টছত আগুৱাই। তুমি এগৰাকী ছোৱালী মানুহ হৈ পেলাই এই বক্সিং বা কুংফু এইবিলাক যে কৰিব গৈছা কিয়? মানে তোমাৰ একচুৱেলি এইমছ হবি কি? তাত এইটো খেলিলে কি হ'ব, সেল্ফ ডিফেন্ড হ'ব সব ছোৱালীৰ কাৰণে। সব ছোৱালী শিকিব লাগে এইটো। তো শিকিলে কি হ'ব মানে পিছত গৈ ফিউচাৰত গৈ কামত আহিব এইটো। যে মোৰ কামত আহিছে, এতিয়া মোৰো কামত আহি আছে বস্তুটো, তো এইটো সবে কৰিব লাগে। আৰু তুমি ভাবিছা নেকি যে নেশ্যনেল পৰ্যায়ৰ এনেকুৱা এটা শ্বিলঙৰ নিগ্ৰিমত ষ্টেডিয়ামত? না মইতো গৈছিলো এটা নিজৰ কাৰণে খেলিবৰ কাৰণে, বাট তাত গৈ পেলাই মই এইটো অপৰচুনিটি পালো, তেন্তে নেশ্যনেল খেলিব পাৰিছো। USTMত গৈ পেলাইহে পাৰিছো এইটো। USTMৰ পৰা আৰু কোনোবা গৈছিল নেকি? আৰু বহুত গৈছে। আমাৰ লগত দুজনী গৈছে। এজনী আছে মোৰ ডিপাৰ্টমেণ্টৰে হয়, তাই চিনিয়ৰ হয়, তাই গৈছে, আৰু এজনী MSW তাই গৈছে। তাত চিলেক্ট হৈছে, তাই চিলভাৰ মেডেল পাইছে। চিলভাৰ পাইছে? তাই চিলভাৰ পাইছে। আৰু তুমি গ'ল্ড পাইছা? গ'ল্ড পাইছো। কুম্ফু খেলাৰ ধাৰণাটো ক'ৰ পৰা হৈছে? কুম্ফু মানে কুম্ফু খেলিব লাগে, খেলিলে এইটো আমাৰ চিন্ময় মেমে আমাক সাপোৰ্ট কৰিছে। তাত মিক্স মাৰ্শাল আৰ্টৰ এটা পাৰ্ট হয়, তাত আমাক হেল্প কৰিছে। মেমে কয় এইটো খেলিবা, আমি ট্ৰাই কৰিছো, প্ৰেক্টিচ কৰিছো। মিক্স মাৰ্শাল আৰ্টৰ পাৰ্ট? মিক্স মাৰ্শাল আৰ্টৰ পাৰ্ট হয়। কেনেকুৱা ফিলিংছ এতিয়া তুমি গ'ল্ড মেডেল যে পাইছা, নেশ্যনেল পৰ্যায়ৰ গ'ল্ড মেডেল, এতিয়া তোমাৰ ফিলিংছটো কেনেকুৱা? বহুত ভাল লাগি আছে। এইটো অকল আমাৰ চেঞ্চেলৰ ছাৰৰ কাৰণে হৈছে। আৰু এইটো তুমি কৃতিত্ব কাক দিবা? আমাৰ চেঞ্চেলৰ ছাৰ, মোৰ কোচ আৰু আমাৰ মা পাপা। পাপা তোমাক সাপোৰ্ট কৰে এজ এ গাৰ্ল হিচাপে? কৰে, বহুত কৰে, বহুত কৰিছে। তুমি আগলৈ কিবা আৰু কিবা ইচ্ছা আছে? আগলৈ এতিয়া কৰি যাও, পিছত গৈ মোৰ আশা আছে যে ভাল কিবা এটা কৰিব পাৰো। আৰু কিবা ক'ৰবাত সিলেকশ্যন হৈছে নেকি? সিলেকশ্যন হৈছিল জয়পুৰত হৈছো, ৰাজস্থান জয়পুৰত 24ত আমাৰ মেচ আছে। ডিচেম্বৰ 24 নেশ্যনেল পৰ্যায়ৰ কিবা? নেশ্যনেল হয়, AIU হয়, এইটো অল ইণ্ডিয়া ইউনিভাৰ্চিটিৰ হয়।